মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক দ্বিতীয় শ্ৰেণীৰ বুদ্ধিয়ক বীৰবল এই পাঠটিত থকা যুক্তাক্ষৰখিনি তোমালোকক পঢ়াম। তোমালোকে ভালকৈ ভিডিঅ'টি চাই এই যুক্তাক্ষৰখিনি শিকিবা বুলি আশা ৰাখিলো। গতিকে ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াত কি দিয়া আছে চোৱাচোন। লয় লয় ল, ছয় ছয় ছ, নয় নয় ন, মই মই ম আদি যুক্তাক্ষৰসমূহ আছে। তোমালোকক মই ধুনীয়াকৈ বানান কৰি পঢ়াই দিম। তোমালোকে ভালকৈ চাই নিজে শিকি ল'বা। ইয়াত আছে দিল্লী, দত হছেগাৰে দি, লয় লয় ল, তাত দীৰ্ঘইকাৰ দিল্লী, এইটো হৈছে লয় লয় ল। ল যোগ ল, লয় লয় ল, লয় লয় ল, ল যোগ ল, লয় লয় ল, দত হছেগাৰে দি, লয় লয় ল, তাত দীৰ্ঘইকাৰ দিল্লী, পতাকাৰে পা, লয় লয় ল, তাত আকাৰ পাল্লা, ছয় ছয় ছ, প্ৰথম ছ যোগ প্ৰথম ছ, ছয় ছয় ছ, হচৌ, ছয় ছয় ছ, উচ্চ, হচৌ, ছয় ছয় ছ, তাত আকাৰ ৰ, মূৰ্ধন্য ন, উচ্চাৰণ, নয় নয় ন, দন্তীয় ন যোগ দন্তীয় ন, নয় নয় ন, অ, নয় নয় ন, অন্ন, হচৌ, নয় নয় ন, তত হছেগাৰে তি, উন্নতি, মই মই ম, ম যোগ ম, মই মই ম, আ, মই মই ম, তাত আকাৰ আম্মা, ম, হ, মই মই ম, দ, মহম্মদ, ল যোগ ল, লয় লয় ল, প্ৰথম ছ যোগ প্ৰথম ছ, ছয় ছয় ছ, দন্তীয় ন যোগ দন্তীয় ন, নয় নয় ন, ম যোগ ম, মই মই ম, লয় লয় ল, পতাকাৰে পা, লয় লয় ল, তাত আকাৰ পাল্লা, ৰ, দন্তীয় হ, গতুকাৰে গু, লয় লয় ল, তাত আকাৰ ৰসগোল্লা, প্ৰথম ছ, লয় লয় ল, তাত হচৈকাৰ দ্বিতীয় ছ, 40, দন্তীয় হতাকাৰে হা, দন্তীয় ত, প্ৰথম ছ, লয় লয় ল, তাত হচৈকাৰ দ্বিতীয় ছ, 47, ছয় ছয় ছ, হচৌ, ছয় ছয় ছ, উচ্চ, হচৌ, ছয় ছয় ছ, ততাকাৰে তা, উচ্চতা, হচৌ, ছয় ছয় ছ, দন্তীয় ত, ৰ, উচ্চতৰ, হচৌ, ছয় ছয় ছ, প্ৰথম শতাকাৰে চা, প, উচ্চ চাপ, নয় নয় ন, অ, নয় নয় ন, অন্ন, পদ আকাৰে পা, নয় নয় ন, তাত আকাৰ পান্না, অ, ভত হছেগাৰে ভি, নয় নয় ন, অভিন্ন, প, উপরে চন্দ্রবিন্দু, প্রথম ছ, প, নয় নয় ন, 55, মই মই ম, আ, মই মই ম, তাত আকাৰ আম্মা, ম, হ, মই মই ম, দন্তীয় দ, মহম্মদ, নমস্কাৰ, দন্তীয় ন, ম, হৈকস্ক, তাত আকাৰ ৰ, নমস্কাৰ, যুক্তাক্ষৰ আছে কি হৈকস্ক, দন্তীয় হ যোগ ক, হৈকস্ক, হৈকস্ক, দন্তীয় হ যোগ ক, হৈকস্ক, বদ হছেগাৰে বি, হৈকস্ক, তাত হচৌকাৰ মূৰ্ধন্য ট, বিস্কুট, দন্তীয় ন, ম, হৈকস্ক, তাত আকাৰ ৰ, নমস্কাৰ, হয়তস্ত, দন্তীয় হ যোগ দন্তীয় ত, হয়তস্ত, হয়তস্ত, ৰ, স্তৰ, ব, হয়তস্ত, তাত আকাৰ বস্তা, হ
ক্ষয় থয় স্থ দন্ত্য খ যোগ দন্ত্য থ ক্ষয় থয় স্থ হয় থয় স্থ তাত আকাৰ দন্ত্য ন স্থান আ হয় থয় স্থ তাত আকাৰ আস্থা হয় নয় স্ন দন্ত্য খ যোগ দন্ত্য ন হয় নয় স্ন হয় নয় স্ন তাত একাৰ হ স্নেহ হয় নয় স্ন তাত আকাৰ দন্ত্য ন স্নান হয় পস্প দন্ত্য হ যোগ প হয় পস্প হয় পস্প ৰয় শীৰ্ষ স্পৰ্শ হয় পস্প হয় তৈষ্ট স্পষ্ট দন্ত্য হ যোগ ক হয় কৈস্ক দন্ত্য হ যোগ দন্ত্য ত হয় তৈষ্ট দন্ত্য হ যোগ দন্ত্য থ হয় থৈস্থ দন্ত্য হ যোগ দন্ত্য ন হয় নয় স্ন দন্ত্য হ যোগ প হয় পস্প ক্ষয় কৈস্ক তাত হচৌকাৰ ল স্কুল ক্ষয় কৈস্ক তাত একাৰ ল স্কেল দন্ত্য ন ম ক্ষয় কৈস্ক তাত আকাৰ ৰ নমস্কাৰ পদ হচৌকাৰে পু ৰ ক্ষয় কৈস্ক তাত আকাৰ ৰ পুৰস্কাৰ ব হয় তৈষ্ট তাত আকাৰ বস্তা দন্ত্য হ হয় তৈষ্ট তাত আকাৰ খস্তা বদ হচৌকাৰে বি হয় তৈষ্ট ৰ বিস্তৰ দন্ত্য হ বদ হচৌকাৰে বি হয় তৈষ্ট তাত আকাৰ ৰ সবিস্তাৰ হয় থৈস্থ তাত আকাৰ দন্ত্য ন স্থান আ হয় থৈস্থ তাত আকাৰ আস্থা পৈৰেপ্ৰ হয় থৈস্থ তাত আকাৰ দন্ত্য ন প্ৰস্থান হয় থৈস্থ ওদ হচৌকাৰে উই ৰ স্থবিৰ হয় নয় স্ন তাত আকাৰ ইয়দ হচৌকাৰে ইউ স্নায়ু হয় নয় স্ন তাত আকাৰ দন্ত্য ন স্নান ক্ষয় নয় স্ন তাত একাৰ হ স্নেহ হয় নয় স্ন তাত আকাৰ দন্ত্য নতাকাৰে না গত আকাৰে গা ৰ স্নানাগাৰ হয় পস্প ৰয় শীৰ্ষ স্পৰ্শ হয় পস্প তাত ৰিকাৰ হত আকাৰে হা স্পৃহা ক্ষয় পস্প তাত হচৈকাৰ ৰথ হচৌকাৰে ৰি মূৰ্ধন্য ট স্পিৰিট নত হচৌকাৰে নি হয় পস্প তাত ৰিকাৰ হ নিস্পৃহ পতাকাৰে পা লয় লয় ল তাত আকাৰ পাল্লা লতাকাৰে লা ল কত হচৌকাৰে কি লয় লয় ল তাত আকাৰ লালকিল্লা হচৌ ছয় ছয় ছ উচ্চ হচৌ ছয় ছয় ছ তাত আকাৰ ৰ মূৰ্ধন্য ন উচ্চাৰণ অ নয় নয় ন অন্ন হচৌ নয় নয় ন তদ হচৌকাৰে তি উন্নতি ম হ ময় ময় ম দন্ত্য দ মহম্মদ ক্ষয় কৈস্ক তাত একাৰ ল স্কেল দন্ত্য ন ম হয় কৈস্ক তাত আকাৰ ৰ নমস্কাৰ পদ হচৌকাৰে পু ৰ হয় কৈস্ক তাত আকাৰ ৰ পুৰস্কাৰ তদ হচৌকাৰে তু ৰ হয় কৈস্ক তুৰস্ক ব ক্ষয় তৈষ্ট তাত আকাৰ বস্তা দন্ত্য হ হয় তৈষ্ট তাত আকাৰ হস্তা রত আকারে রা হয় তৈস্ত তাত আকার রাস্তা হয় নৈষ্ণ তাত একার হ স্নে হয় নৈষ্ণ তাত আকার ইয়ত হসুকার ইউ স্নায়ু হয় নৈষ্ণ তাত আকার নতাকারে না গতাকারে গা
ৰ স্নানাগাৰ ক্ষয় পস্প ৰয় খৈৰ খ স্পৰ্শ ক্ষয় পস্প তাত ৰিকাৰ হতাকাৰে হা স্পৃহা ক্ষয় পস্প তাত হচৈকাৰ ৰথ হচকাৰী ধুনীয়া ট স্পিৰিট ক্ষয়স্থ তাতাকাৰ দন্তীয় ন স্থান ক্ষয়স্থ তাতাকাৰ নতাকাৰে না নয়তয়ন্ত ৰ স্থানান্তৰ আ ক্ষয়স্থ তাতাকাৰ আস্থা ক্ষয়স্থ ওয়াতজকাৰে উই ৰ স্থবিৰ দিল্লী ভাৰতৰ ৰাজধানী ইয়াৰ ৰাস্তা ঘাট আহল বহল দিল্লীত লালকিল্লা আছে ইয়াত উচ্চতম ন্যায়ালয়ো আছে জুম্মা মছজিদ লালকিল্লাৰ ওচৰত অৱস্থিত দিল্লী উচ্চ শিক্ষাৰ প্ৰাণ বুলিব পাৰি ইয়াক বিভিন্ন দেশৰ দুৱাৰ মুখ বুলি কয় ইয়াত ক্ষয়কস্ক আছে দন্তীয় সযোগ ক ইয়াত ক্ষয়কস্ক লিখা হৈছে ইয়াত এতিয়া আমি ইয়াত কি লিখিব লাগিব ক্ষয়তস্ত আছে ইয়াত আমি দেখিব লাগিব দন্তীয় স যোগ দন্তীয় ত ক্ষয়তস্ত হল এই ক্ষয়তস্ত আমি ইয়াত লিখিব লাগিব এনেকে ইয়াত আছে ক্ষয় নৈষ্ণ ইয়াত দন্তীয় স যোগ দন্তীয় ন ক্ষয় নৈষ্ণ এনেকে লিখিব লাগিব ক্ষয় পস্প দন্তীয় স যোগ প ক্ষয় পস্প এটু ক্ষয়স্থ দন্তীয় স যোগ দন্তীয় থ ক্ষয়স্থ লয়লল্য ল যোগ ল লয়লল্য শস্য প্রথম স যোগ প্রথম স শস্য নৈনন্য দন্তীয় ন যোগ দন্তীয় ন নৈনন্য মৈমৈম্য ম যোগ ম মৈমৈম্য ছবিৰ লগত মিলা নামটো কাষৰ ঘৰত লিখা ছোৱালীজনীয়ে কি কৰিছে নমস্কাৰ কৰিছে গতিকে ইয়াত নমস্কাৰ আছে এই নমস্কাৰ আমি এইটো ঘৰত লিখিব লাগিব ন ম ক্ষয়কস্ক তাতাকাৰ ৰ নমস্কাৰ ইয়াত আছে স্কেল গতিকে এই স্কেলটো আমি ইয়াত লিখিব লাগিব ক্ষয়কস্ক তাত একাৰ ল স্কেল তাৰপিছত আছে ইয়াত কি বস্তা বস্তা আমাৰ ইয়াত আছে ইয়াত গতিকে তোমালোকে এইটো চাই ইয়াত লিখি দিবা ব ক্ষয়স্থ তাতাকাৰ বস্তা ইয়াত আছে পাল্লা পাল্লাও ইয়াত দিয়া আছে এইটো তোমালোকে ইয়াত লিখি দিবা পাল্লা পতাকাৰে পা লয়লল্য তাত আকাৰ পাল্লা শব্দত থকা যুক্তাক্ষৰ ভাঙি দেখুৱা ইয়াত দিল্লী ইয়াত যুক্তাক্ষৰ লয়লল্য আছে গতিকে ভাঙি দেখাওঁতে কি হৈছে ল যোগ ল ইয়াত আছে উন্নয়ন নৈনন্য আছে তো ইয়াত আমি কি লিখিব লাগিব নৈনন্য ন যোগ ন নৈনন্য উচ্চাৰণ ইয়াত যুক্তাক্ষৰ আছে শস্য গতিকে আমি ইয়াত লিখিব লাগিব শস্য সমান প্ৰথম স যোগ প্ৰথম স শস্য ইয়াত আছে মহম্মদ যুক্তাক্ষৰ ইয়াত আছে কি মৈমৈম্য
আমি ইয়াত মই মই ম লিখি দিম আৰু ইয়াত ম যোগ ম মই মই ম। ক অংশৰ যুক্তাক্ষৰ সমূহ খ অংশৰ শব্দত বিচাৰি শব্দটো লিখা। ক অংশত কি আছে? লয় লয় ল, নয় নয় ন, ছয় ছয় ছ, মই মই ম। এই যুক্তাক্ষৰ থকা শব্দবিলাক আমি বিচাৰি ইয়াত লিখিব লাগিব। যেনেকৈ লয় লয় লৰ এটা আছে ইয়াত দিল্লী, তেনেকৈ লয় লয় ল থকা আৰু এটা কি হ'ব? পাল্লা। গতিকে আমি ইয়াত পাল্লা লিখি দিব লাগিব। পতাকাৰে পা, লয় লয় ল, তাত আকাৰ পাল্লা। আৰু লয় লয় ল থকা কি আছে? দিল্লী হ'ল, পাল্লা হ'ল, ৰসগোল্লা। ৰ দন্তীয় স, গতুকাৰে গু, লয় লয় ল, তাত আকাৰ ৰসগোল্লা। এতিয়া এইটো হ'ল লয় লয় ল। এতিয়া কি আছে? নয় নয় ন। আমি ইয়াত নয় নয় নটো লিখি দিম। তাৰপিছত ইয়াত নয় নয় ন থকা শব্দবিলাক লিখিম। ইয়াত আছে কি? নয় নয় ন থকা এটা আছে উন্নত। হচৌ নয় নয় ন দন্তীয়া ত, উন্নত। তাৰপিছত আছে বিভিন্ন, বতচকাৰে বি, ভতচকাৰে ভি, নয় নয় ন, বিভিন্ন। তাৰপিছত আমাৰ ইয়াত কি দিয়া আছে? অন্ন, অ, নয় নয় ন, অন্ন। গতিকে নয় নয় ন থকা আমি কেইটা পালো? তিনিটা পালো। তাৰপিছত ছয় ছয় ছ, ছয় ছয় ছ কি কি আছে? এটা আছে উচ্চ, হচৌ ছয় ছয় ছ, উচ্চ। আৰু এটা আছে উচ্চতা, হচৌ ছয় ছয় ছ, ততাকাৰে তা, উচ্চতা। তাৰপিছত এইটো আছে উচ্চমান, হচৌ ছয় ছয় ছ, মতাকাৰে মা, দন্তীয় ন, উচ্চমান। উচ্চ, উচ্চতা, উচ্চমান। গতিকে ছয় ছয় ছ থকাও আমি তিনিটা পালো। তাৰপিছত মই মই ম থকা কেইটা আছে? মই মই ম, মহম্মদ, ম হ, মই মই ম দন্তীয় দ, এটা হ'ল মহম্মদ। তাৰপিছত আৰু আছে কি? আম্মা, আ, মই মই ম, তাত আকাৰ আম্মা, মহম্মদ, আম্মা। আৰু ইয়াত কি আছে? মই মই ম থকা নাই, এই দুইটাই আছে। গতিকে এইকেইটা আমি ইয়াত লিখিলো। এতিয়া তলত আছে যুক্তাক্ষৰ কেইটাৰে দুটাকৈ শব্দ সাজা। এতিয়া লয় লয় ল আছে, দুটা শব্দ আমি লিখি দিব লাগিব। কি হ'ব দুটা শব্দ? এটা আমি লিখি দিব পাৰো দিল্লী, দতচিকাৰে দি, লয় লয় ল, তাত দীৰ্ঘইকাৰ দিল্লী। এটা পাল্লা, পতাকাৰে পা, লয় লয় ল, তাত আকাৰ পাল্লা। হয়থস্থ আছে ইয়াত। তো এটা শব্দ আমি কি লিখিব পালো? হয়থস্থ, তাত আকাৰ স্থান। পৈৰৈ প্ৰ, হয়থস্থ, তাত আকাৰ দন্তীয়া ন, প্ৰস্থান। তাৰপিছত ইয়াত আছে ছয় নৈষ্ণ, হয় নৈষ্ণ, তাত একাৰ হ, স্নেহ। আৰু এটা লিখিম স্নানাগাৰ, হয় নৈষ্ণ, তাত আকাৰ নতাকাৰে না, গতাকাৰে গা, ৰ, স্নানাগাৰ। ইয়াত আছে হয়তস্ত, এটা আমি লিখিম ব, হয়তস্ত, তাত আকাৰ বস্তা। আৰু এটা লিখিম দন্তীয় স, হয়তস্ত, তাত আকাৰ হস্তা। ছয় ছয় ছ, উচ্চ, হচৌ ছয় ছয় ছ, উচ্চ।
উচ্চতা হসু ছয় ছয়শ ততাকারে তা উচ্চতা ক্ষয়পস্প স্পষ্ট এটা ক্ষয়পস্প হয়তষ্ট স্পষ্ট এটা স্পিৰিট ক্ষয়পস্প তাত হসইকাৰ ৰথসিকাৰে ৰি মূৰ্ধনীয়া ট স্পিৰিট ক্ষয়কস্ক তাত একাৰ স্কেল আৰু এটা হ'ব বতাকাৰে বা ক্ষয়কস্ক তাত একাৰ মূৰ্ধনীয়া ট বাস্কেট নৈন্য অন্য বতসিকারে বি ভতসিকারে বি নৈন্য বিভিন্ন পঢ়া আৰু নিজৰ বহিত লিখা ইয়াত তোমালোকে এইটো পঢ়িবা আৰু বহিত লিখি ল'বা আজি স্কুলৰ পুৰস্কাৰ বিতৰণী সভাত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছে সকলো প্ৰতিযোগীকে শিক্ষকে প্ৰশংসা কৰিছে ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰুৰ চৰণ স্পৰ্শ কৰি প্ৰণাম জনাইছে প্ৰধান শিক্ষকে স্নেহেৰে সকলোকে আশীৰ্বাদ দিছে কাক কি কওঁ জানো আহা সভাসদ ৰাজসভাত থকা বিষয়াসকলক সভাসদ বোলে সভাপতি সভা বা মেল পৰিচালনা কৰাজনক সভাপতি বোলে সম্ৰাট যি ৰজাৰ তলত অনেক তলতীয়া ৰজা থাকে তেওঁক সম্ৰাট বোলে ইয়াত দিছে বাক্য সাজি লিখা ইয়াত ৰসগোল্লা ৰাস্তা পুৰস্কাৰ উপস্থিত স্নেহ এই শব্দবিলাক লগ লগাই আমি ইয়াত একোটাকৈ বাক্য লিখিব লাগে গতিকে তোমালোকক মই কৰি দিছোঁ তোমালোকে চাই ভালকৈ নিজে কৰি ল'বা মই ৰসগোল্লা খাই ভাল পাওঁ তাৰপিছত আছে ৰাস্তা আমাৰ ঘৰৰ আগত বহল ৰাস্তা আছে পুৰস্কাৰ পালে মোক ভাল লাগে উপস্থিত বিদ্যালয়ত সদায় উপস্থিত থাকিব লাগে স্নেহ মায়ে মৰম স্নেহ কৰে চাই লিখা পৰাস্ত হলেও দুখ নকৰিবা তোমালোকে এই বাক্যটো চাই ইয়াত চাৰি খাৰি তোমালোকে ইয়াত লিখি দিবা ধুনীয়া আখৰত তোমালোকে ভাল হাতৰ আখৰ কৰি ইয়াত লিখি দিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানে কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত তোমালোকক ইয়াৰ পিছৰ কাৰ্যকলাপখিনি মই কৰাম গতিকে আজিলৈ ইমানেই ধন্যবাদ